কামপুৰত বান কমিল কিন্তু বানে বহু পৰিয়ালৰ জীৱনলৈ কঢ়িয়াই আনিলে ঘোৰ অন্ধকাৰ বছৰ দ্বিতীয়টো বানত সৰ্বস্ব হেৰুৱাই চকুলো টুকিছে বানপীড়িতই হেঁপাহৰ ঘৰখনলৈ ঘূৰি আহি মৰমৰ ঘৰখনৰ বিধ্বস্ত ৰূপ দেখি দিক বিদিক হেৰুৱাই বহু পৰিয়ালে বোকা পলসে পুতি পেলাইছে মৰমৰ ঘৰখন এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু শইকীয়াই কামপুৰত বান কমিছে কিন্তু বানে বিধ্বস্ত কৰি পেলালে কামপুৰৰ বহু পৰিয়াল মই বৰ্তমান উপস্থিত আছোঁ কামপুৰৰ চাংচুকীত আৰু আমি এই মুহূৰ্তত এটা বাসগৃহত উপস্থিত আছোঁ বাসগৃহটোত উপস্থিত হৈ আমি সঁচাকৈ দুখ অনুভৱ কৰিছোঁ কাৰণ এই বাসগৃহটোত এতিয়া থকাৰ কোনো পৰিৱেশ নাই কাৰণ ইয়াত এতিয়া একাঠু পৰ্যন্ত পলস পৰিছে কাৰণ ঘৰখনত বাঢ়নী পানীয়ে সম্পূৰ্ণ বিধ্বস্ত কৰি পেলালে যাৰ ফলত এতিয়া এই অঞ্চলত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পোনপটীয়াকৈ আমি নিউজ লাইভৰ দৰ্শকসকলক এই দৃশ্য দেখুৱাই আছোঁ কামপুৰৰ চাংচুকীৰ পৰা আৰু ইয়াৰ কেমেৰা পাৰ্চন নবয়ে নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছে যে ঘৰৰ ভিতৰত এতিয়া বোকা আৰু পলসে ভৰি পৰিছে আৰু এতিয়া দুখ যন্ত্ৰণাত এনেদৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে কামপুৰ চাংচুকীৰ বহু পৰিয়ালে আপোনালোকৰ কেনেকুৱা ধৰণৰ কি পৰিৱেশ সৃষ্টি হৈছে তেতিয়া ধৰক কেনেকুৱা কি ধৰণৰ পৰিস্থিতি হ'ব আমাৰ ভয় শংকাৰ ঘৰৰ বয় বস্তু একো খাই সামৰি থ'বলৈ নাপালোঁ কাৰণ মানুহকেইটা আমি বাচিবলৈ চেষ্টা কৰিলোঁ আৰু তৎমুহূৰ্তত পানীটো আহি সোমাই গৈছেহি যেতিয়া পানীটো আহি সোমাইছেহি তেতিয়া আমি ঘৰৰ বয় বস্তু চিন্তা কৰিম নে আমি মানুহকেইটাৰ প্ৰাণ বচাটো চিন্তা কৰিম গতিকে আমি অতি সোনকালে ৰাস্তালৈ ওলাই গৈ পেলাই আমাৰ ওচৰৰে তেওঁ মামা শহুৰ হয় তেওঁলোকৰ ঘৰতে আশ্ৰয় দিলে আমি তেওঁলোকৰ ঘৰতেই থাকিলোঁ ঘৰৰ কিবা কি বস্তু বিচাৰি পালেনে নাই চব ঘৰৰ বৰ্তমান আমাৰ এইটো যিটো সোঁত আমাৰ সন্মুখেদিয়ে মাথাউৰি ভাঙিছে আৰু যিটো সোঁতত ধৰক পানীটো আহিছে সেইটো সোঁতত আমি বস্তু বিচাৰি পাবলগীয়া কোনো সম্ভাৱনাই নাই মানে গতিকে আমি বহুত বস্তুৱে ক্ষতি হ'ল এতিয়ালৈকে বৰ্তমান আমি একো পোৱা নাই প্ৰয়োজনীয় ডকুমেণ্টছবিলাকো গুচি গৈছে সকলো বস্তু হৈছে কাপোৰ কানি একো নিব নোৱাৰিলোঁ মানে সন্মুখেদিয়ে মাথাউৰিটো যেতিয়া ভাঙি গৈছে তেতিয়া সেই পানীটো কেনেকৈ আহিব আপোনালোকেও চিন্তা কৰিলে জানিবই চাগৈ গতিকে সেইটো পানী যেতিয়া সেইটো সোঁতত আহিব তেতিয়া আমি নিজে বাচিবলৈহে চেষ্টা কৰিম আৰু কাৰণ বয় বস্তুটো চিন্তা নকৰিম আৰু মোৰ এজনী সৰু ছোৱালী আছিলে চিজাৰিং কৰি আনিছিলোঁ তেওঁ আঁচি ৰাখি আনিছিলোঁ গতিকে অকণমানিকৈ এটা বাচ্ছা আছিলে 3 মহীয়া বাচ্ছাটোৰ সৈতে আমি যেনে তেনে গৈ আমাৰ মামা শহুৰৰ ঘৰতে আমি থাকি পেলাই আপোনাৰ ঘৰখনতো কোনো থকা পৰিৱেশ নাই আপুনি এতিয়া নতুনকৈ জীৱনটো কেনেকৈ আৰম্ভ কৰিব এতিয়া কেনেকৈ আৰম্ভ কৰিম মানে আৰম্ভ কৰিবলৈ মোৰ উপায় নাই মোৰ মানুহজনে হাজিৰাহে কৰে আৰু ময়ো ধৰক শালত কাপোৰ চাপোৰ বৈ কৰি কাপোৰ কানি বিক্ৰী কৰোঁ মানুহজনে হাজিৰা কৰে আজিকালি হাজিৰা কৰিলেতো আপোনালোকে জানেই কিমান টকা পায় সেইকেইটা পইচা আমি 4জন পৰিয়াল পুহিবলগীয়া আহে গতিকে আৰু চাওক 2011 চনতে আমাৰ PM কিষাণৰ ঘৰৰ লিষ্টত নাম সোমাই আছিলে কিন্তু সেই ঘৰ আশাতে আমি আজিও এনেকৈয়ে থাকিলোঁ সেই ঘৰ আমি কোনোদিনে নাপালোঁ গতিকে এতিয়া আমাৰ বাঁহ কাঠ কিনি এটা ঘৰ সজাবলৈ কাৰণেও আমাৰ সাহস নাইকিয়া হৈ গৈছে এতিয়া ঘৰটোতো আপুনি নতুনকৈ সজাব লাগিব পইচা পাতি কেনেকৈ পাব কি কৰিব এতিয়া মানে আমি ধৰক এনেকৈয়ে থাকিব লাগিব কাৰণ ঘৰ এটা সজাবলৈ বাঁহ কাঠ দি সজাবলৈ হ'লেও আমাৰ নিজৰ বাঁহ কাঠ নাইকিয়া আৰু মানুহজনে এতিয়া ধৰক সকলো ঘৰতে পানী কোনে কাক হাজিৰা দিব কোনে কাক লগাব হাজিৰা গতিকে আমি এতিয়া কেনেকৈ থাকিম মানে সেইটো চিন্তা এতিয়াহে কৰিম আমি বাকী খোৱা বোৱাবিলাক মানে ধৰক ৰিলিফত কেইটামান চাউল পালোঁ এদিনে দিলে আমাক দালি কেইটামান চাউল কেইটামান নিমখ অকণমান সেই চাউলকেইটাক লৈ মানে ল'ৰা ছোৱালী দুজনটো বেলেগৰ ঘৰতে আজিও আছেগৈ সিহঁতে কি খাইছে কি নাই খোৱা আমি খবৰ ল'ব সময় পোৱা নাই আমি 2জন মানুহ ৰাতিপুৱা এমুঠি বনাই খাই বৈ লওঁ আকৌ পিছদিনা ৰাতিপুৱাহে আমি খাওঁ এতিয়া বৰ্তমান আমাৰ চাংচুকী গাঁওখনত 350মান গৃহস্থ এতিয়াও হাহাকাৰ অৱস্থাত আছে কাৰণ 35-40 ফুট দীঘল যিটো নেকি মথাউৰি ছিঙিছে ইয়াৰ ফলত ৰাইজৰ হাহাকাৰ সৃষ্টি হৈছে মানে দূৰ দূৰণি ঠাইলৈ গৰু নিব লগা হৈছে বাকী মানুহেও যাতায়াতৰ কাৰণে অসুবিধা হৈছে ইয়াৰ ফলত এতিয়া এওঁলোকেও যিটো নেকি কষ্ট ভুগিছে প্ৰথম বানত আক্ৰান্ত হৈ তেওঁলোকে আমাৰ আশ্ৰয় লৈছিলে আমি 7-8 ঘৰ মানুহক থাকিবলৈ আশ্ৰয় দিলোঁ খোৱা বোৱা যোগাৰ কৰিছোঁ আৰু তেওঁলোকৰ কাৰণেও আৰু যান বাহন এতিয়াও মোৰ চোতালত আছে 4চকীয়া বাহন আছে 2চকীয়া বাহন আছে এতিয়া থাকিব কেনেকৈ ক'ত থাকিব কি কৰিব এতিয়া বৰ্তমান তেওঁলোকে সেই চাঙৰ ওপৰতে এনেকৈ আছে আৰু দিনত হ'লে ৰাস্তা পদূলি এনেকৈ থাকে আৰু ৰাতি হ'লে তেনেকৈয়ে চিলিণ্ডাৰ চাঙৰ ওপৰত উঠাই লৈ এনেকৈ খাই কৰি থাকে হয় আমাৰ তালৈকো গ'লে আমি চাহ পানী অকণ যোগান ধৰোঁ বা কেতিয়াবা এমুঠি খাবলৈকো দিওঁ এনেকুৱা অৱস্থা চৰকাৰক কি আহ্বান জনাব ঘৰৰ কাৰণে
চৰকাৰক আহ্বান জনাবলগীয়া মানে ধৰক ইয়াৰ কাৰণতে আমাৰ পৰা পইচাও লৈছিলে যে ঘৰ দিম বুলি পেলাই পইচাও ল'লে 1500 টকা। আমি কোনোবাই সুদলৈ আনি দিছিলোঁ, কোনোবাই হাজিৰা কৰি আনি দিছিলোঁ। সেয়া ঘৰ আজিলৈকে কোনো চিকিৎসাতে নাইকিয়া। গতিকে আমিনো চৰকাৰলৈ কি আশা কৰিছোঁ।